আজিৰ এই ভিডিঅ'ত আমি জানি লওঁ আহক ব্লাইণ্ড আৰু ইনফাৰ্ম ভোটাৰ্ছ মানে অন্ধ আৰু অশক্ত ভোটাৰৰ ক্ষেত্ৰত কিদৰে ভোটদান প্ৰক্ৰিয়া হ'ব আৰু কোন কেইটা ফৰ্ম কিদৰে পূৰাব লাগিব। প্ৰথমে জানি লওঁ ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰ কি হয়। ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰ মানে সেইসকল ভোটাৰ যিসকল দৃষ্টিহীন বা শাৰীৰিক অসুস্থতা বা অক্ষমতাৰ বাবে নিজে ভোট দিব নোৱাৰে। এইসকল ভোটাৰক সহায়তা বা কম্পেনিয়নক লৈ ভোট দিয়াৰ অনুমতি দিয়া হয়। এই ক্ষেত্ৰত ভাৰত নিৰ্বাচনী নিয়ম অনুসৰি প্ৰিচাইডিং অফিচাৰ যদি নিশ্চিত হয় যে ভোটাৰে নিজে ভোট দিব নোৱাৰে তেতিয়া তেওঁ 18 বছৰৰ ঊৰ্ধ্বৰ এজন কম্পেনিয়নক লৈ ভোট দিয়াৰ অনুমতি প্ৰদান কৰে। এই ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ নিয়ম হৈছে যে এজন কম্পেনিয়ন এদিনত মাত্ৰ এজন ভোটাৰকহে সহায় কৰিব পাৰিব। কম্পেনিয়নে লিখিত ঘোষণা কৰিব লাগিব যে তেওঁ ভোটৰ গোপনীয়তা ৰক্ষা কৰিব। এই ক্ষেত্ৰত ব্যৱহৃত হোৱা ফৰ্মছ আৰু এনেক্সাৰবোৰ হ'ল প্ৰথমে লিষ্ট অফ ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰ্ছ ফৰ্ম 14A আৰু 2 নম্বৰটো হ'ল কম্পেনিয়ন ডিক্লেৰেশ্যন এনেক্সাৰ 12। প্ৰিচাইডিং অফিচাৰৰ ভূমিকা। এই ক্ষেত্ৰত প্ৰিচাইডিং অফিচাৰৰ মুখ্য দায়িত্বসমূহ হৈছে ভোটাৰজন সঁচাই অক্ষম নেকি যাচাই কৰা, কম্পেনিয়নৰ বয়স 18 বছৰৰ বেছি সেয়া নিশ্চিত কৰা, ডিক্লেৰেশ্যন লোৱা আৰু নিশ্চিত কৰা যে কম্পেনিয়ন কেৱল এজন ভোটাৰেৰে সহায়ক হৈছে, পুলিং ষ্টাফক কম্পেনিয়ন হ'বলৈ নিদিয়া আৰু ফৰ্ম 14A পূৰণ কৰা যাৰ জৰিয়তে ভোটৰ গোপনীয়তা বজাই ৰখাৰ ঘোষণা কৰা হয় আৰু শেষত প্ৰিচাইডিং অফিচাৰে সিদ্ধান্ত লয় যে সহায়তা দিব লাগিব নে নাই। এতিয়া চাই লওঁ কিদৰে হ'ব ষ্টেপ বাই ষ্টেপ প্ৰচেছ। প্ৰথমে আগমন, ব্লাইণ্ড বা ইনফাৰ্ম ভোটাৰ পুলিং ষ্টেচনত নিজৰ কম্পেনিয়ন লৈ আহিব। 2 নম্বৰ ষ্টেপ হ'ব ভেৰিফিকেশ্যন। প্ৰিচাইডিং অফিচাৰ বা পুলিং অফিচাৰ 1এ ভোটাৰৰ পৰিচয় ভেৰিফাই কৰি অক্ষমতা নিশ্চিত কৰিব। 3 নম্বৰ পাৰ্মিশ্যন দিব। 4 নম্বৰত কম্পেনিয়নে ফৰ্মত ডিক্লেৰেশ্যন দিব। ইয়াৰ পিছত ফৰ্ম 17ত ভোটাৰৰ এণ্ট্ৰি হ'ব আৰু ফৰ্ম 14Aত যাৱতীয় তথ্যখিনি ৰেকৰ্ড কৰা হ'ব। ইয়াৰ পিছত কম্পেনিয়নক লগত লৈ ভোটিং কম্পাৰ্টমেণ্টলৈ যাব আৰু ভোটাৰৰ ইচ্ছা অনুযায়ী বাটনটো টিপি দিব আৰু ভোট সম্পূৰ্ণ হ'লে কম্পেনিয়ন আৰু ভোটাৰ দুজনে ভোটকক্ষৰ পৰা বাহিৰলৈ ওলাই আহিব। এতিয়া চাই লওঁ ফৰ্মবিলাক কিদৰে পূৰাব। প্ৰথমে হৈছে এনেক্সাৰ 12 ডিক্লেৰেশ্যন বাই দ্য কম্পেনিয়ন অফ ব্লাইণ্ড অৰ ইনফাৰ্ম ইলেক্টৰ। এই ঘোষণাটো প্ৰথমে প্ৰিচাইডিং অফিচাৰে ওপৰত ডিষ্টিংগুইশ্বিং মাৰ্কটো দি ল'ব। তাৰপিছত সুধিছে ডেছ এছেম্বলি কনষ্টিটুৱেঞ্চি, আপোনাৰ এছেম্বলি কনষ্টিটুৱেঞ্চিৰ নামটো লিখিব। কম্প্ৰাইজড উইদিন ডেছ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি, পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ নামটো লিখিব। চিৰিয়েল নম্বৰ এণ্ড নেম অফ পুলিং ষ্টেচন। তাৰপিছত ডিক্লেয়াৰ কৰিছে ডেট আই তনুজ ফুকন চন অফ এইটো ফাদাৰ নেম, এজ লিখিব, ৰেচিডেণ্ট অফ ইয়াত ফুল এড্ৰেছ দিব এপিকৰ পৰা। হেয়াৰ বাই ডিক্লেয়াৰ ডেট আই হেভ নট এক্টেড এজ কম্পানিয়ন টু এনি আদাৰ ইলেক্টৰ এট এনি পুলিং ষ্টেচন টুডে। দ্য ডেট অফ দ্য পোলটো ইয়াত উল্লেখ কৰিছে আজিৰ দিনত মই আন কাৰো লগতে কম্পেনিয়ন হিচাপে কাম কৰা নাই। আৰু 2 নম্বৰ আই উইল কিপ চিক্ৰেট দ্য ভোট ৰেকৰ্ডেড বাই মি অন বিহাফ অফ মৃণাল ফুকন আৰু চিগনেচাৰ অফ কম্পেনিয়ন ইয়াত দিব। তাৰপিছত হৈছে ফৰ্ম 14A। এইখন হৈছে লিষ্ট অফ ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰ্ছ। ইয়াত ওপৰত হেডাৰত যিবিলাক চেণ্টাৰ নেম চেম এইবিলাক লিখাৰ পিছত ইয়াত আপোনালোকে অন্তৰ্ভুক্ত কৰিব লাগিব লিষ্ট, কিমানজনে আপোনালোকৰ এইখিনিত ব্লাইণ্ড আৰু ইনফাৰ্ম ভোটাৰ হিচাপে ভোটদান কৰিছে। তো পাৰ্ট নম্বৰটো একেই হ'ব আৰু ভোটাৰৰ এই চিৰিয়েল নম্বৰটো বেলেগ বেলেগকৈ লিখিব, কোনজন ভোটাৰ আৰু তেওঁৰ কম্পানিয়ন কোন হৈছে এইখিনি কথা লিখিব, এড্ৰেছটো লিখিব আৰু চিগনেচাৰ অফ দ্য কম্পেনিয়ন। একেবাৰে শেষত প্ৰিচাইডিং অফিচাৰৰ ডিষ্টিংগুইশ্বিং মাৰ্ক আৰু তাৰ লগতে চহী কৰি এইখিনি ব্লাইণ্ড আৰু ইনফাৰ্ম ভোটাৰৰ লিষ্টখন পূৰ কৰিব।